সমগ্ৰ দেশতে সোমবাৰে CBSEৰ 2024 বৰ্ষৰ 10ম শ্ৰেণী তথা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে নামনি অসমৰ বৰপেটা ৰোডত 2018 বৰ্ষত স্থাপিত হোৱা এটিছ একাডেমী অফ এক্সিলেণ্ট বিদ্যালয়খনে 100% উত্তীৰ্ণ হৈ বৰপেটা ৰোডলৈ গৌৰৱ কঢ়িয়াই আনিছে। একাডেমীখনৰ মুঠ 6 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 6 গৰাকী উত্তীৰ্ণ হৈছে। একাডেমীখনৰ শিক্ষাৰ্থী ক্ৰমে ফাৰুক আহমেদে 86.6%, অৰিন্দম সাহাই 82.4%, সাহিলে 70.6%, নীলিম আহমেদে 72.4%, শিৱশংকৰ সাহাই 63.6% আৰু আফছানা আহমেদে 57.8% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে চহৰখনৰ মানাস ভেলী একাডেমী আৰু সৰভোগ নবোদয়ৰ CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলো সন্তোষজনক হৈছে। ফিলিংছ ক'বলৈ গ'লে আমাৰ নৰ্থ বৰপেটা ৰোডত আমাৰ এটিছ একাডেমী আমি 2018ত আমি আৰম্ভ কৰিছিলোঁ আৰু এই বছৰ আমাৰ প্ৰথম ফাৰ্ষ্ট বেচ আৰু আমি যেনেকুৱা আশা কৰিছিলোঁ ঠিক তেনেকুৱা ধৰণতে আমাৰ ৰিজাল্ট হৈছে। আমাৰ আমাৰ 6জনে পৰীক্ষা দিছিল আৰু এই 6জনৰ ভিতৰতেই 5টাই ফাৰ্ষ্ট ডিভিজন আৰু এটা ছেকেণ্ড ডিভিজন হৈছে। তো আমি মানে আনন্দিত, বিশেষকৈ আমাৰ স্কুলৰ ষ্টাফ, আমাৰ টিচিং ষ্টাফ খুব ভাল, তেওঁলোকে পৰিশ্ৰম কৰিছে। আমাৰ প্ৰিন্সিপাল, আমাৰ যিবিলাক আমাৰ মানে টিচিং ষ্টাফ আছে প্ৰত্যেকে ভাল কৰিছে আৰু বিশেষকৈ ইয়াতে অৰিহণা যিজনে যোগাইছে আমাৰ এই এটিছ একাডেমীৰ মেনেজমেণ্টৰ আমাৰ এডুকেশ্যন ডাইৰেক্টৰ মিষ্টাৰ ৰঞ্জিত ৰয়, তেখেতে গুৰি ধৰিছে আৰু তেখেতৰ অৰিহণাতেই আজি আমাৰ এই এটিছ একাডেমীৰ আমাৰ প্ৰথম বেচ ভাল ৰিজাল্ট কৰিব পাৰিছে বুলি মই আশা ৰাখিছোঁ আৰু আমাৰ এই মানে আৰু ভাল ৰিজাল্ট হয় তাৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিম। ধন্যবাদ আপোনালোকক। আব্দুল্লাহ ক্লাছ 10ত এতিয়া মানে ৰিজাল্ট দিছে, ৰিজাল্টটো ভালেই হৈছে। ইয়াতে এটিছ একাডেমি অফ এক্সেলেঞ্চটো মানে একদম ধুনীয়া ইনষ্টিটিউশ্যন। অল দ্য টিচাৰ্ছ আৰ ভেৰি গুড, দে আৰ মিনছ ৰিয়েলি কেয়াৰিং, দে টিচ উইথ দেয়াৰ ফুল হাৰ্ট, উই গট অল ছাপোৰ্ট। All the students only means they have passed with good grades and I have banked first from them. 87 point. Next এতিয়া মানে আজমল 440ত এডমিশ্যন লৈছোঁ, তাতে মানে নীটৰ কোচিং ল'ম। মানে ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক ডিষ্ট্ৰেকশ্যনছ হয়, মানে এইবিলাক দূৰত ৰাখিব লাগে, বেছি ইউজ কৰিব নালাগে। যিমান বহুত টাইম খায় ফেচবুক ইনষ্টাগ্ৰামে, ইয়াতকৈ ভাল আমি পঢ়াত মানে গুৰুত্ব দিম। অসম আদিত্য, বৰপেটা।